নমস্কাৰ বন্ধু বতৰ বেয়া তথাপিতো ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন আমি দেখুৱাইছো 70 स्वाधीनता दिवस पे आपके निरीक्षण के लिए हाजिर है श्रीमान दिन में ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ অভিবাদন গ্ৰহণ কৰিবৰ বাবে আগবাঢ়িছে আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি মহকুমাধিপতি মাননীয় শ্ৰীকৰণ বাইদেউ এই অভিবাদন গ্ৰহণ কৰিবৰ বাবে আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অতিৰিক্ত জিলা আয়ুক্ত ভাৰপ্ৰাপ্ত মহকুমাধিপতি শ্ৰীকৰণ বাইদেউ আগবাঢ়িছে আপোনালোকে দেখিবলৈ পাইছে অভিবাদনৰ বাবে আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি মহোদয় আগবাঢ়িছে এয়া বতৰ বৰষুণ ওপৰত বৰষুণ আৰু পৰিৱেশটো আমি আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ এইফালে ৰাইজ একদম তামাম ৰাইজ ফ্লেগ হোষ্টিং নাই হোৱা হ'ব আৰু অকণমান সময়ৰ পাছতে ফ্লেগ হোষ্টিং হ'ব আমি পৰিৱেশটো দেখুৱাম আমি ছাতিত সোমাই লৈছোঁ এয়া ছাতিত সোমাই পেলাই উপায় নাই বতৰে বাধ্য কৰাইছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰীমতী শ্ৰীকৰণ মহোদয়া অভিবাদন গ্ৰহণ কৰিছে গোলাঘাট মহকুমাৰ মাননীয় মহকুমাধিপতি শ্ৰীকৰণ বাইদেউ তাৰপাছতে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা তেখেতে আনুষ্ঠানিকভাৱে উত্তোলন কৰিব সমগ্ৰ দেশৰ লগতে গোলাঘাট ৰাজহুৱা খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ বাবে আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অতিৰিক্ত জিলা আয়ুক্ত গোলাঘাট মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি আমাৰ সকলো শ্ৰদ্ধাৰ শ্ৰীকৰণ বাইদেৱে অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে আগবাঢ়িছে বাকী পতাকা তুলিব বাৰু আমিও এইফালে সাজু হৈ গৈছোঁ ছাতি লৈ লৈ বতৰ বেয়া শ্ৰীকৰণ বাইদেউ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰিবৰ বাবে অনুৰোধ জনাইছে প্ৰতিকূল বতৰ অনুকূল কৰিবলৈ
এয়া কুচকাৱাজৰ বাবে এয়া সাজু হৈ আছে এইফালে দলসমূহ আমি দেখুৱাইছোঁ মাননীয় মন্ত্ৰীমাধ্যমপতি মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিকো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পাছতেই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি মাননীয় মন্ত্ৰীমাধ্যমপতি মহোদয়ক আমি তেখেতৰ ভাষণ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমি বাকীটা মোৰ গাড়ীত আছে আনিবলৈ যায় কোন তোমাক শ্ৰদ্ধা ৰাইজ ভাৰতৰ ৭৮সংখ্যক স্বাধীনতা দিৱসৰ এই শুভ মুহূৰ্তত বোকাখাটবাসী ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আজিৰ এই শুভ মুহূৰ্তত জাতিৰ পিতা মহাত্মা গান্ধী আৰু প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামী তথা জ্ঞাত অজ্ঞাত মহান বীৰ সেনানীক আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিছোঁ তাৰোপৰি গোলাঘাট জিলাৰ শ্বহীদ কুশল কোঁৱৰ কমলা মিৰি আৰু বিজু বৈষ্ণৱলৈ শ্ৰদ্ধা সহকাৰে প্ৰণিপাত জনালোঁ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অসম তথা বোকাখাটৰ অশেষ অৰিহণা আছে তাৰোপৰি শিক্ষা ক্ৰীড়া সাংস্কৃতিক আদি ক্ষেত্ৰত বোকাখাট মহকুমাই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে সমগ্ৰ ভাৰতবাসীৰ বাবে আজিৰ দিৱসৰ গুৰুত্ব আছে 1947 চনৰ আজিৰ এই দিনটোতে আমাৰ দেশে স্বাধীনতা লাভ কৰিছে আজিৰ এই পবিত্ৰ দিনত বোকাখাট মহকুমাৰ ৰাজহুৱা খেলপথাৰত সমবেত হোৱা শ্ৰদ্ধা ৰাইজ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আমন্ত্ৰিত সন্মানীয় অতিথিসকল ছাত্ৰ ছাত্ৰী আৰু সংবাদ কৰ্মীসকলক মই আন্তৰিক স্বাগতম জনালোঁ আপোনালোক সকলোকে অৱগত যে যোৱা মাহত বোকাখাট মহকুমাত ব্যাপক বান পৰিস্থিতিৰ সৃষ্টি হৈছিল বংশালত কৃষি বান ভাঙি যোৱাৰ ফলত বহুত সংখ্যক লোক ক্ষতিগ্ৰস্ত হৈছিল বানপীড়িত লোকসকলক তথাকথিত সহায় কৰাৰ বাবে 18টা ফ্লাড ৰিলিফ চেণ্টাৰ আৰু 80টা ৰিলিফ ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ মহকুমা প্ৰশাসনৰ দ্বাৰা স্থাপন কৰা হৈছিল লগতে চাউল দাল তেল নিমখ পদু খাদ্য শিশু খাদ্য ঔষধ আঁঠুৱা আদি সমবেত দিয়া হৈছিল মই NDRF আৰু SDRF বাহিনীৰ সকলো সদস্যক এই মঞ্চৰ পৰা তেওঁৰ নিস্বাৰ্থভাৱে কামৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই পবিত্ৰ দিনত বোকাখাটত চৰকাৰৰ বিভিন্ন বিভাগৰ দ্বাৰা গ্ৰহণ কৰা উন্নয়নমূলক কিছু কাম কাজৰ খাটিয়ান দাঙি ধৰিব বিচাৰিছোঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বলিষ্ঠ পদক্ষেপ তথা কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰাদেৱৰ একান্ত প্ৰচেষ্টাৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনতে কৃষি বিপ্লৱৰ সূচনা হৈছে বোকাখাটত ৰাষ্ট্ৰীয় কৃষি বিভাগ যোজনাৰ অধীনত অধিক উৎপাদন সক্ষম 70 কুইণ্টেল হালধি ধানৰ বীজ কৃষকৰ মাজত বিতৰণ কৰা হৈছে অসমৰ জাতীয় ফল নেমু প্ৰকাশৰ বাবে মুঠ 9,000 একৰ নেমু পুলি হৰ্টিকালচাৰ মিছন ফৰ নৰ্থ ইষ্ট এণ্ড হিমালয়ান ষ্টেট অভিযানৰ অধীনত বোকাখাটৰ কৃষকৰ মাজত বিতৰণ কৰা হয় বোকাখাটৰ ফ্লৰিকালচাৰ মিছন জৰিয়তে টিউবৰোজ এন্থোৰিয়াম আৰু প্ৰদৰ্শনীমূলক খেতি কৰা হৈছে RDF আঁচনিৰ অন্তৰ্গত সোলাৰ পাম্প আৰু ডিজেল পাম্প বিতৰণ কৰা হৈছে বৰ্তমান ৰাজ্য চৰকাৰখনে অসমৰ নিবনুৱা যুৱক যুৱতীসকলক স্বাৱলম্বী কৰি তুলিবৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দ্বাৰা বিভিন্ন আঁচনি গ্ৰহণ কৰিছে নেশ্যনেল এনিমেল ডিজিজ কণ্ট্ৰল প্ৰগ্ৰামৰ যোগেদি গৰু মাছ ছাগলী আৰু গাহৰিক বিভিন্ন ৰোগ টীকা প্ৰদান কৰা হয় পানবাৰী আৰু কমৰগাঁও আধাৰ জিলাত স্থাপন কৰা মাল্টি স্পেচিয়েলিটি পেট হস্পিটেল আৰু মাল্টিকেয়াৰ ভেটেনাৰী হস্পিটেল চিকিৎসাৰ লগতে এক্সৰে CT স্কেন দৰে অত্যাধুনিক সুবিধা উপলব্ধ হ'ব চিফ মিনিষ্টাৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত 74টা গোটক গাহৰি পালনৰ বাবে আৰ্থিক সহায় প্ৰদান কৰা হৈছে অসম চৰকাৰৰ
এটা উল্লেখযোগ্য বিভাগ আমি পুনৰ কুচকাৱাজৰ মাজলৈ লৈ আহিম। এই ব্লকটো অলপ বৰষুণ দিয়াৰ কাৰণে ভালকৈ দেখুৱাব পৰা নাই আপোনাক।